যি ভেকুলীৰ দৰে বাৰিষাৰ সময়ত ভেকুলীসমূহ যেতিয়া এজাক দুজাক বৰষুণ অহাৰ লগে লগে ভেকুলীয়ে যেনেকুৱাকৈ টট 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 শব্দ কৰে আৰু বাৰিষাৰ দিন যিমানে বেছি হয় সেই শব্দটো বেছি হয় আৰু বাৰিষা নোহোৱা হোৱাৰ লগে লগে ভেকুলীৰ সেই শব্দটো নোহোৱা হয়। গতিকে ঐক্যমঞ্চ বিৰোধী ঐক্যমঞ্চ বা তৃতীয় মঞ্চ চতুৰ্থ মঞ্চ বাৰিষাৰ ভেকুলী সদৃশ। গতিকে তেওঁলোকে এইকেইদিন মিডিয়াতে হওক বা বিভিন্ন ধৰণৰ চাওক আমাৰ দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি কৰ্ম প্ৰেৰণা হওক আৰু লগতে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি কৰ্ম সংস্কৃতি, এই দুটাৰ পিছত আজি সমগ্ৰ ভাৰতবৰ্ষতে হওক বা অসমতে হওক যি উন্নয়নৰ গতি যি সম্ভৱ হৈ উঠিছে তাৰ নিশ্চিত ওপৰত মানুহে চিন্তা কৰিছে। আৰু যিহেতু মানুহ আজিকালি বিবেকবান, ৰাজনৈতিক নেতাতকৈ আজিকালি জনসাধাৰণ বহুত চতুৰ, গতিকে কাক ভোট দিব লাগে নালাগে সেই কথাষাৰ তেওঁলোকে জানে। যাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি কংগ্ৰেছৰ সমৰ্থকে হওক বা কমিউনিষ্টৰ সমৰ্থকসকলৰ ধাৱমান হৈছে। আৰু আজি এই সৰভোগ অঞ্চলত সৰভোগ সমষ্টিৰ আজি কামাৰগাঁও অঞ্চলতো বহুত এনেকুৱাকৈ ৰবেন দাসকে আদি কৰি যিগৰাকী পঞ্চায়ত প্ৰেচিডেণ্ট আছিলে কংগ্ৰেছৰ, বহুত এনেকুৱা কংগ্ৰেছৰ সমৰ্থক বা কমিউনিষ্টৰ সমৰ্থকসকলে আজি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। আৰু এনেকুৱাকৈ আমাৰো ইচ্ছা এটা আছে, যিহেতু পূৰ্বতে ভাৰতীয় জনতা পাৰ্টীত 4 লাখ সদস্য আছিলে, পিছত গৈ পেলাই 8 লাখ হ'ল, পিছত গৈ পেলাই 22 লাখ হ'ল। মই সভাপতি যেতিয়া দায়িত্ব ল'লোঁ তাৰপিছত 42 লাখ হ'ল। আমি আগন্তুক দিনত আশা ৰাখিছোঁ যে আমি 56 লাখ আমি সদস্য কৰাৰ আশা ৰাখিছোঁ। গতিকে 56 লাখক যদি সদস্য কৰিবলগীয়া হয়, নিশ্চিত ওপৰত এতিয়াও বিজেপিৰ বাহিৰত থকা সকলক, যি বাহিৰত থকা ৰাজনৈতিক দলেই হওক বা অৰাজনৈতিক দলৰ সংগঠনৰ ব্যক্তিসকলক আমি ভাৰতীয় জনতা পাৰ্টীলৈ যুক্ত কৰিছোঁ। আৰু যিহেতু ভাৰতীয় জনতা পাৰ্টীসকল এটা পাৰ্টী নহয়, এইটো এটা মিছন। গতিকে এই ধাৰা আমাৰ অব্যাহত থাকিব আৰু এই ধাৰা অব্যাহত থকাৰ মাজতে আমি নবীনক আমি মৰম প্ৰবীণক সন্মান জনাই পেলাই আমি দলটো আগুৱাই লৈ যাই আছোঁ। খুব আগতে আছিলে, সেইটো 2011 চনৰ আগতে বুলি ক'ব লাগিব। কাৰণ কি 2000 যেতিয়া আমাৰ নিৰ্বাচন হৈছিল 11 চনত, গতিকে সেই 2011 চনৰ নিৰ্বাচনত আমি দেখিছোঁ যে কমিউনিষ্টে ভোট পাইছিলে 19,000 ভোট পাইছিলে আৰু ভাৰতীয় জনতা পাৰ্টীয়ে ভোট পাইছিলে 41,000। গতিকে কমিউনিষ্টৰ দুৰ্গ সৰভোগ নহয়, কমিউনিষ্টৰ দুৰ্গ এটা সময়ত আছিলে। 11 চনৰ পিছত ভাৰতীয় জনতা পাৰ্টীৰ দুৰ্গ হৈছে প্ৰতিষ্ঠা হৈছে। কাৰণ 2016 চনতো ভাৰতীয় জনতা পাৰ্টী ইয়াতে জয়লাভ কৰিছিলে আৰু সেইবাৰ জয়লাভ কৰিছিলে আমি দলে পাইছিলে 56,000 ভোট পাইছিলে। গতিকে 41,000ৰ পৰা 56,000 আৰু এইবাৰ যোৱা নিৰ্বাচনত আমি দেখিছোঁ যে 86,000 ভোট আমি ভাৰতীয় জনতা পাৰ্টী পাইছিলোঁ। গতিকে ভাৰতীয় জনতা পাৰ্টীৰ যি আগন্তুক দিনত যি আমাৰ উদ্দেশ্য আছে, নিশ্চিত ওপৰত ভাৰতীয় জনতা পাৰ্টীয়ে যোৱাবেলি যদিও বা সংখ্যালঘুসকলে তেওঁলোকে বিভিন্ন ধৰণৰ কথা নুবুজাৰ বাবে সংখ্যালঘু ভোট একত্ৰিত হোৱাৰ ফলস্বৰূপে কমিউনিষ্টে যদিও জিকিছিলে, কিন্তু এইবাৰ সংখ্যালঘু সমাজে ৰাইজে বুজি উঠিছে যে সেইটো কৰাৰ ফলত যে তেওঁলোকৰো যে ক্ষতি হৈছে। আৰু আমাৰ যিগৰাকী বিধায়ক জিকিব লাগিছিলে তেওঁ নিজিতাৰ কাৰণে সৰভোগ সমষ্টিত কিছু ক্ষতি হ'লেও আগন্তুক দিনত সংখ্যালঘু সমাজেও সিদ্ধান্ত লৈছে যে তেওঁলোকক যি যোৱাবাৰ বিভ্ৰান্ত কৰা হৈছিলে এইবাৰ আকৌ বিভ্ৰান্ত কৰিব নোৱাৰিব। বুলি নিশ্চিত ওপৰত আগন্তুক দিনত সৰভোগ সমষ্টি হওক বা ভৱানীপুৰ সৰভোগ সমষ্টিয়ে হওক, এই সমষ্টিসমূহত লোকসভাত আগন্তুক দিনৰ মিত্ৰজোঁটৰ যি প্ৰাৰ্থী, কাৰণ এইটো যিহেতু অসম গণ পৰিষদক যিহেতু আমি অৰ্পণ কৰিছোঁ, কিন্তু অসম গণ পৰিষদে যাকে প্ৰাৰ্থী নিদিয়ক কিয় সেইটো লৈ আমাৰ লুকুৱাত নাই। আমি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক হাতীৰ ছবিত আমি বৰপেটা লোকসভা সমষ্টিত আমি ভোট প্ৰদান কৰিম আৰু নিশ্চিত ওপৰত বহু ভোটত এইবাৰ জিকিব বৰপেটা লোকসভা সমষ্টিত। ভিতৰৰ কথা কাৰণ কিয়, যিহেতু আমি দলক অৰ্পণ কৰিছোঁ, দলে তেওঁলোকে যাক প্ৰদান কৰে সেইটোত আমাৰ কোনো আপত্তি নাই। আৰু দলে তেওঁলোকে যাকে নিদিয়ক কিয় আগন্তুক দিনত নিশ্চিত ওপৰত অসম গণ পৰিষদৰ লগতে মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে বৰপেটা লোকসভা সমষ্টিটোত জয়লাভ কৰিব। আৰু যাৰ কাৰণে অহা 14 তাৰিখে আমাৰ মাননীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ডাঙৰীয়াই 2খন সভা ৰাখিছে। এখন ৰাখিছে ধুবুৰী আৰু কোকৰাঝাৰ জিলাৰ কাৰ্যকৰ্তাৰ বাবে 5,000 কাৰ্যকৰ্তাৰ বাবে এখন সভা হ'ব, কোকৰাঝাৰত অনুষ্ঠিত হ'ব 14 তাৰিখে 11টা বজাত। আৰু ঠিক 1 বজাত বৰপেটাত এখন সভা অনুষ্ঠিত হ'ব আৰু সেই বৰপেটাৰ সভাখনত 50,000তকৈ অধিক জনসাধাৰণ বা ভাৰতীয় জনতা পাৰ্টী বা অসম গণ পৰিষদ বা UPPLৰ কাৰ্যকৰ্তাসকলে তাত উপস্থিত থাকিব। গতিকে মাননীয় যিহেতু আমাৰ ৰাজনাথ সিং ডাঙৰীয়া কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী যিহেতু বৰপেটাত আহি আছে ঠিক নিৰ্বাচন অধিসূচনা জাৰি কৰাৰ 2 দিন আগতে, নিশ্চিত ওপৰত বৰপেটাটো আমাৰ নিশ্চিত টাৰ্গেটত আছে। মই সেইটো তেওঁৰ সম্পৰ্কে একো নকওঁ, কাৰণ তেওঁ এগৰাকী দলৰ সভাপতি। তেওঁলোকে যেনেকুৱা কাম কাজ কৰি আছে মই বেলেগক সমালোচনা পূৰ্বতো মই কৰা নাই আৰু এতিয়াও নকৰোঁ। কিন্তু তেওঁলোকে যিমানেই যি নকৰক
ব্যক্তি ডাঙৰ কথা নহয়, জনসাধাৰণ ডাঙৰ কথা। জনসাধাৰণ আমি ভাৰতীয় জনতা পাৰ্টীৰ বা মিত্ৰজোঁটে আমি জনসাধাৰণ হৃদয়ত আছোঁ। গতিকে এতিয়া কংগ্ৰেছেই হওক বা বিৰোধী ঐক্যমঞ্চই হওক তেওঁলোকে আছে পদূলিত আছে। আৰু পূৰ্বতো মই কৈছিলোঁ যে বিৰোধী ঐক্যমঞ্চ বুলি কোনো ধৰণৰ কথা নাই, কাৰণ কিয় বিৰোধী ঐক্যমঞ্চ তৃতীয় মৰ্চা, চতুৰ্থ মৰ্চা, পঞ্চম মৰ্চা এইবাৰ হৈছে বাৰিষাৰ যি ভেকুলীৰ দৰে। বাৰিষাৰ সময়ত ভেকুলীসমূহ যেতিয়া এজাক দুজাক বৰষুণ অহাৰ লগে লগে ভেকুলীয়ে যেনেকুৱাকৈ টট 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 শব্দ কৰে আৰু বাৰিষাৰ দিন যিমানে বেছি হয় সেই শব্দটো বেছি হয়, আৰু বাৰিষা নোহোৱা হোৱাৰ লগে লগে ভেকুলীৰ সেই শব্দটো নোহোৱা হয়। গতিকে ঐক্যমঞ্চ, বিৰোধী ঐক্যমঞ্চ বা তৃতীয় মৰ্চা, চতুৰ্থ মৰ্চা বাৰিষাৰ ভেকুলী সদৃশ। গতিকে তেওঁলোকে এইকেইদিন মিডিয়াতে হওক বা বিভিন্ন ধৰণৰ টিভি চেনেলত বিভিন্ন কথা ক'ব পাৰিব। যেতিয়া নিৰ্বাচনটো হৈ যাব সকলোবোৰ গাঁতত লুকাব। মই পঞ্চায়তত 10 বছৰতো থাকিলোঁ, কেনেকুৱা ধৰণৰ উন্নয়ন হৈছে গোটেইখিনি মই জানো। গতিকে এই উন্নয়ন গোটেইখিনি মই দেখা পাইছোঁ, দেখিওতো আৰু মই চকু মুদা কুলিত ভাৰ ধৰিব নোৱাৰোঁ। গতিকে যিটো আমাৰ নৰেন্দ্ৰ মোদীৰ বিকাশিত ভাৰতৰ সপোন, সেই সপোনক যদি কিঞ্চিত সহায় কৰি যদি ময়ো তেওঁৰ সমভাগী হ'ব পাৰোঁ, সেই বিষয়ে চিন্তা কৰি মই আজি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছোঁ। মই বিজেপিক ভাল পাওঁ। মোদী চৰকাৰৰ নীতি, হেমন্ত বিশ্ব শৰ্মা ছাৰৰ নীতি আমি ভাল পাওঁ, সেইকাৰণে বিজেপিক